পৰ্বতজোৰাত ইএমৰ আকস্মিক অভিযান ৰঙামাটি খনৰ বিৰুদ্ধে ইএমৰ আকস্মিক অভিযান ইএম ৰঞ্জিত বসুমতাৰীৰ অভিযানত 8খন ডাম্পাৰ সহ 4খন এক্সকেভেটৰ জব্দ কৰা হৈছে পৰ্বতজোৰা সুপাৰীঘাট বন সংমণ্ডলৰ অধীনস্থ ৰঙামাটি সালফা কেম্পত ৰঙামাটিৰ খনন চলাই থকাৰ খবৰ পাই বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে নিজে অভিযান চলাই 8খনকৈ ডাম্পাৰ জব্দ কৰাৰ লগতে 4খনকৈ এক্সকেভেটৰ জব্দ কৰি সুপাৰীঘাট বন বিষয়াক অৰ্পণ কৰে জব্দকৃত ডাম্পাৰ আৰু এক্সকেভেটৰ কেইখন পৰ্বতজোৰা বন সংমণ্ডল কাৰ্যালয়ত ৰখা হৈছে কিন্তু এতিয়া প্ৰশ্ন হয় যে ইমান দিনে ৰঙামাটিৰ অবৈধ খননৰ বিৰুদ্ধে বন সংমণ্ডল বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰৰ ৰহস্য কি বন সংমণ্ডল কাৰ্যালয়ৰ কাষতে এনেকৈ দিন ৰাতি অবৈধ পাহাৰৰ খনন কৰাৰ সাহস ক'ত পালে বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে জুৰুল হক শেখ ফৰেষ্ট প্ৰটেকশ্যন ৰেঞ্জ অফিচাৰ আপোনালোকে যে 8খনকে ডাম্পাৰ আৰু 4খন এক্সকেভেটৰ জব্দ কৰিছে কেনেকৈ জব্দ হ'ল আৰু কি বিষয় কি ক'ব আমাৰ ইএম ছাৰে আকস্মিকভাৱে অভিযান চলাই 8খন ডাম্পাৰ আৰু 4খন এক্সকেভেটৰ জব্দ কৰে তাৰপিছত আমাক খবৰ কৰে আমি গৈ ডাম্পাৰ 8খন আৰু 4খন এক্সকেভেটৰ আনি আমি ডিভিশ্যনত ৰাখোঁ আচলতে এই ডাম্পাৰ আৰু 4খন যে এক্সকেভেটৰ জব্দ কৰিছে এইটো কিহৰ কাৰণে জব্দ কৰিছে মই এইখিনি ইমান বেছি নাজানো এইটো আমাৰ ডিঅ'পো জানে আপোনালোকে তাৰ পৰা জানি ল'ব কোন পইণ্টৰ আছে পশ্চিম ৰাংগামাটি পাহাৰ সালফা কেম্পৰ পৰা আমি কৰিছোঁ আচ্ছা এই ডাম্পাৰ আৰু এক্সকেভেটৰ কি ৰঙামাটি কাটি আছিল হয় এইটো মানে সালফা কেম্পত ৰঙামাটি আছে ইয়াতো ৰয়েলটি দিয়া আছিল ৰয়েলটিটো দিয়া আছিল এইটো মই বেছি নাজানো এইটো আমাৰ ডিঅ'পো ছাৰে জানে হৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে